সমূহ বিষয়ববীয়াসকল আহিছে। যেহেতু এইবাৰ অন্য ৰূপত আমি প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ লগত বিজ্ঞান মেলা সংযোজন কৰিছোঁ আৰু বিজ্ঞান মেলাৰ যিখিনি তেওঁলোকৰ প্ৰস্তুতি সুন্দৰ প্ৰস্তুতি আজি মই নিজে আলোচনা কৰিলোঁ আৰু সম্পূৰ্ণ বিস্তাৰিতভাৱে তেওঁলোকে 2 এদিনতে সংবাদমেল যোগে তেওঁলোকে সদৰি কৰিব। আমাৰ বাকী যিমানখিনি আছে আমি ক্ষেত্ৰখনৰ ক্ষেত্ৰতো কাম কাজ আমি 12 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম আৰু মই ভাবোঁ যে আমাৰ 25 তাৰিখৰ ভিতৰত কামবোৰ সম্পূৰ্ণ হ'ব। বাকী কবি সন্মিলনে হওক বা সাংস্কৃতিক শোভাযাত্ৰাই হওক বা প্ৰদৰ্শনী হওক বা গ্ৰন্থমেলা হওক সম্পূৰ্ণৰূপে প্ৰস্তুতি হৈছে। আমি অসমবাসী ৰাইজক আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ আৰু আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে জাতীয় অনুষ্ঠানে অসম সাহিত্য সভাৰ এই 77তম দ্বিবাৰ্ষিক সভাখনত যাতে বিতৰ্ক নোহোৱাকৈ, যিহেতু আমি সততে বিভিন্ন ধৰণৰ বিতৰ্ক আমি শুনো, আমি আশা ৰাখিছোঁ, বজালীবাসীয়ে আশা ৰাখিছোঁ এইবাৰ যাতে বিতৰ্ক নোহোৱাকৈ যাতে এই সাহিত্য সভাখন যাতে সুকলমে যাতে পাৰ হৈ যায়, তাৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজৰে আমি আশীৰ্বাদ বিচাৰিছোঁ। বাণিজ্য মেলাৰ পৰিৱৰ্তে এইবাৰ আচলতে যি গ্ৰন্থমেলা আৰু যি বাণিজ্য মেলাৰ পৰিৱৰ্তে আমি বজালী হাট বুলি আমি এখন বজালী হাট ৰাখিছোঁ, কিন্তু বিশেষকৈ আমি বিজ্ঞান মেলাখন আমি ৰাখিছোঁ। গ্ৰন্থমেলাত আমি আশা ৰাখিছোঁ যে অসমত যিমান গ্ৰন্থমেলা হৈছে সাহিত্য সভাৰ, এইবাৰ যাতে আমি সেই ৰেকৰ্ডসমূহ যাতে ভংগ কৰি অধিক যাতে আমি গ্ৰন্থ যাতে বিক্ৰী কৰিব পাৰোঁ, কিতাপ বিক্ৰী কৰিব পাৰোঁ। কাৰণ যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতেও কৈছে যে 25 চনৰ বৰ্ষটো কিতাপৰ বৰ্ষ হওক, গ্ৰন্থৰ বৰ্ষ হওক, আৰু সেইকাৰণে আমিও ইচ্ছা ৰাখিছোঁ যে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী যাতে একোখন হ'লেও যাতে কিতাপ যাতে ক্ৰয় কৰে। তাৰ কাৰণে ইতিমধ্যে মহাবিদ্যালয়সমূহৰ অধ্যক্ষ অধ্যাপক অধ্যাপিকাৰ লগতে গ্ৰন্থাগাৰিকসকলৰ লগত আমি সভা কৰিছোঁ আৰু প্ৰত্যেকটো মহাবিদ্যালয় বা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে গ্ৰন্থমেলালৈ লৈ আনিব আৰু গ্ৰন্থমেলাত তেওঁলোকৰ মনে বিচৰা যাতে কিতাপ ক্ৰয় কৰিব পাৰে তেনেকুৱা এটা পৰিৱেশ বিচাৰিছোঁ। সাহিত্য সভা যিমান জাক জমক নহওক কিয়, কিন্তু সভাসমূহ চকী যদি উদং হৈ থাকে, খালী হৈ থাকে, তেতিয়াহ'লে তাৰ মৰ্যাদা বহুত ম্লান হৈ যায়। সেইকাৰণে আমি পৰিকল্পনা কৰিছোঁ যাতে সভাসমূহত যাতে মানুহ যাতে থাকে, শ্ৰোতা যাতে থাকে, তাৰ কাৰণে বিশেষ দৃষ্টি ৰখা হৈছে। প্ৰস্তুতি একেবাৰে আমাৰ আচলতে তুংগত আছে। আমি আটাইখিনি কথা যুদ্ধকালীন তৎপৰতাৰে কৰি আছোঁ। ইয়াত কোনো ধৰণৰ আমি ত্ৰুটি কৰা নাই আৰু সকলো ক্ষেত্ৰতে আছে। আজি বিজ্ঞান মেলাত গোটেই মানুহখিনি আহিছে অতি সুন্দৰভাৱে, বা ঠিক তেনেকৈ প্ৰদৰ্শনীৰ আমাৰ যিটো আমি গিনিজ বুকৰ ৰেকৰ্ডছৰ কাৰণে আগুৱাই আছোঁ, সেই জাপিটোৰ কাম সম্পূৰ্ণভাৱে চলি আছে। সকলো ক্ষেত্ৰতে অতি সুন্দৰভাৱে চলি আছে। আৰু কেই ধৰণৰ ইতিমধ্যে কিমানমান মানুহ সমাগম হ'ব এই ঠাইলৈ? আৰু আচলতে কেইবা লাখ মানুহ এতিয়া হ'বই আৰু সেইটো আমি নিশ্চিত আৰু সুন্দৰভাৱে এই গোটেইখিনি যে হ'ব, আমাৰ গোটেই ক্ষেত্ৰখন অতি সুন্দৰভাৱে হৈছে আৰু আমি বতৰৰ পৰাও আচলতে কিছু পৰিমাণে ৰক্ষা পৰিছোঁ। ইয়াত কোনো ধৰণৰ বৰষুণো নাই এতিয়ালৈকে, গতিকে সুন্দৰভাৱে হ'ব বুলি আমি আশাবাদী আৰু আটাইকেইটা আমাৰ লিংক ৰোড যিখিনি আছে সংযোগী পথখিনিও সুন্দৰভাৱে হৈছে।